একচুয়ালি তেওঁলোকে আনি আছে বিদেশী মানুহ আৰু আমাক এনে বিদেশী কৈ পেলাই বিদেশী সজাই পেলাই আমাক শাস্তি দি আছে চৰকাৰী মাটিত অকল আমাৰ যে মুছলমান মানুহখিনি আছে এনেকুৱা কথা নহয় আমাক এক শ্ৰেণীক আমাক এটা সম্প্ৰদায়ক আমাক টাৰ্গেট কৰি লোৱা হৈ আছে আপোনালোকৰ বৰবিলাৰ ইফালে গ'লে আপোনালোকে দেখা পাব যিখিনি চৰকাৰী মাটিত বহি আছে বেংগলী মানুহখিনি ইয়াৰ পিছত পাৰকুমাৰ গ'লে আপোনালোকে দেখা পাব যিখিনি মানুহ বহি আছে নতুনকৈ সংস্থাপন হোৱা মানুহখিনি সেইখিনি চৰকাৰে দেখা নাপায় আপোনালোকৰ সাংবাদ মাধ্যমে কৈ আছে এইখিনি অনুপ্ৰৱেশকাৰী এইখিনি ইলিগেল ইমিগ্ৰেশ্যন কৰা মানুহ হয় কিন্তু এইখিনি স্থানীয় বাসিন্দা আজি 100-150 বছৰ থকা মানুহ হয় এইখিনি আমি তো প্রমাণপত্র দেখাইছি আমার মাটির ভাট্টা দেখাইছি তোমরা তো মাটির ভাট্টা দেশতে তো তোমরা একটা তদন্ত লইতে আসলে যে এই মাটির ভাট্টাই না বেলেগ মাটির ভাট্টা তোমরা তো ইয়া সরকারের অফিসর মানছে ইয়া তো আমার জায়গা জমিন দেখছো দেখি আমার ঘর বানাইতে দিছো বানাইতে যদি দিছো তো এখন ফিরবার সরকারের ঘর খেনে ভাঙ্গিতায় আর ভাঙ্গিতায় যদি তোমরা আমার আগে ইয়াখানে জানানি দিলাই না তোমরা গড় সরকারি মাটি সরকারি আমার বস্তু এটা তো সরকারি আসলো না এটা তো আমি গরিব দুঃখীয়া মানুষ খাইয়া না খাইয়া আমি এটা জিনিস করছি এটা তো সরকারি বস্তু না এটা তো সরকারি বস্তু না তে এই সরকারে যদি তার এটা জিনিস নিত আমারে মারিয়া গেল না এখানে আমার পরিয়াল শুধু মারল না এখানে তো সরকারও শান্তি আর আমিও শান্তি সরকারেরও দুঃখ নাই আর আমারও কোনো দুঃখ নাই এর বাদে যে যার লাগি যে মাইট ডাঙ্কা লাগছে ইতারে কোনো হ্যারাসমেন্ট না দিয়া আমি গরিব দুঃখের এখানে হ্যারাসমেন্ট দিত লাগাইছে তারে বেজাইত আমার একবারে মারিয়া ডেড বডি লইয়া গেল না এখানে এখন এই আমি গরিব বাঁচিতাম কিলা খাইতাম কিলা আমার এই দুইটা লোক এই আমি বাল বাচ্চা লইয়া এই মানুষ লইয়া আমি একাংশ আপোনালোকৰ সাংবাদ মাধ্যমে কৈ আছে এইখিনি অনুপ্ৰৱেশকাৰী এইখিনি ইলিগেল ইমিগ্ৰেশ্যন কৰা মানুহ হয় কিন্তু এইখিনি স্থানীয় বাসিন্দা আজি 100-150 বছৰ থকা মানুহ হয় এইখিনি এই মানুহখিনিক উচ্ছেদ কৰিছে ঠিক আছে চৰকাৰী ভূমিত তেওঁলোকে থাকি আছে বাস কৰি আছে উচ্ছেদ কৰিছে ভাল কথা কিন্তু গভৰ্ণমেণ্টে আমাৰ অসম চৰকাৰে তেওঁলোকক এটা নিৰ্দিষ্ট সময় দিব লাগিছিল নোটিছ এখন দিব লাগিছিল যে তোমালোকে ইয়াতে অবৈধ হিচাপে আছা তোমালোকে এই মাটিডোখৰ খালী কৰে যিহেতু তেওঁলোকে ভাৰতীয় নাগৰিক হয় তেওঁলোকে ভাৰতৰ যিকোনো ঠাইত থকা তেওঁলোকৰ অধিকাৰ আছে তো এই হিচাপত তেওঁলোকক এটা সময় দিব লাগিছিল এই সময়ৰ ভিতৰত তেওঁলোকে ঘৰখিনি খালী কৰিব সুবিধা পালেতেন যোৱাকালি মই যোৱা পৰহি দিনা যিদিনাখন ইলেকশ্যন হৈ আছে সেইদিনাখন মই এডিচিক লোকেল যিজন মেজিষ্ট্ৰেট আছিল তেওঁক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে এঘণ্টা সময় আমাক দিয়ক যাতে আমি ঘৰৰ বয় বস্তুখিনি বাহিৰত উলিয়াব পাৰোঁ তো এইখিনি সময় আমাক দিয়া নহ'ল তাৰমানে এই আজি এই নুৰুল হক চৌধুৰী যিজন মানুহ তেওঁৰ ইয়াতে পট্টা থকা মানুহ হয় আজি কিবা কাৰণত এইখিনি মাটি পট্টা হোৱা নাই তেওঁলোকৰ আজু ককালৈকে ইয়াতে থকা মানুহ হয় আপুনি এটা কি ক'ব যে সকলো কথা আপুনি গম পাইছে হয় নিশ্চিতভাৱে যে চৰকাৰী ভূমি বুলি ইতিমধ্যে কোৱা হৈছে চৰকাৰী ভূমি কি হয় আপোনালোকে নিশ্চিতভাৱে প্ৰশাসনৰ লোকে চাইছে কিন্তু কথা হ'ল যদি চৰকাৰী ভূমি আছিলে চৰকাৰী ঘৰ কিয় দিছিলে সেই প্ৰশ্নটো কিয় মনত আপোনালোকে এতিয়া যিজনে চৰকাৰী ঘৰ দিছে যিগৰাকী পঞ্চায়ত সভাপতি আছিলে তেখেতৰ লগত কথা পাতিছে না তেওঁ কি কয় বৰ্তমান তেখেতৰ লগত এনে কথা পতা হোৱা নাই কিন্তু ঘৰটো দিয়াৰ আগত ডিপাৰ্টমেণ্টলি যিজন পঞ্চায়তৰ এটা ডিপাৰ্টমেণ্ট আছে চাগে সেই ডিপাৰ্টমেণ্টে তদন্ত কৰিব লাগিছিলে মাটিখিনি পট্টা হয়নে ম্যাদী পট্টা হয় নে এইটো চৰকাৰী মাটি হয় যদি চৰকাৰী মাটি হয় তেওঁলোকক এই ঘৰটো দি পেলাই এওঁলোকেতো চৰকাৰী ঘৰ এখন পাই পেলাই এইটোৱে বিশ্বাস কৰি লৈছিল যে আমি ইয়াতে স্থায়ীভাৱে আছোঁ যিহেতু আমাক বিশ্বাসটো দিয়াৰ ক্ষেত্ৰত সুবিধা দি আছে যিহেতু ইয়াতে ৰেচন কাৰ্ড আমাক প্ৰদান কৰি আছে যিহেতু চৰকাৰী ঘৰ এখন আমাক প্ৰদান কৰি আছে তেতিয়াহ'লে এই মাটিখিনি চাগে ভৱিষ্যতে একো নহয় চাগে ইয়াৰ কাৰণে দি আছে চৰকাৰে এইখিনি বস্তু চালি জাৰি তদন্ত কৰি যদি দিয়া হ'লেতেন তেওঁলোকক ইলেক্ট্ৰিক কালেকশ্যনো দিয়া হৈছে তো এই হিচাপে কিছুমান বস্তু অলপ বিবেচনা কৰি পেলাই এইখিনি কৰিলে ভাল হয় আমাৰ দুখীয়া নিচলা মানুহ হয় খাটি খোৱা মানুহ হয় তেওঁ এজন এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহ হয় তেওঁ বেলেগৰ ঘৰত খুজি মাগি খাই আমাৰ ঘৰৰ পৰা হওক কপালকাটাৰ পৰা এনেকৈ 3-4খন ঘৰৰ পৰা গাঁৱৰ পৰা তেওঁ খুজি মাগি খোৱা মানুহ হয় আৰু এই চৰকাৰী ঘৰ যিখন পাইছিল এইখনৰ কাৰণেও তেওঁ বহুত কষ্টৰ বিনিময় এই ঘৰখন উঠাব পাৰিছে যিহেতু ইয়াতে গাড়ী নাহে তেওঁ বহুত দূৰৰ পৰা কঢ়িয়াই আনিব লগা হৈছে বস্তুখিনি আৰু এই বস্তুখিনি এই বুঢ়া মানুহজনে আনিছে চৰকাৰী মাটিত অকল আমাৰ যে মুছলমান মানুহখিনি আছে এনেকুৱা কথা নহয় আমাক এক শ্ৰেণীক আমাক এটা সম্প্ৰদায়ক আমাক টাৰ্গেট কৰি লোৱা হৈ আছে একেবাৰে 100% এইখিনি নিশ্চিত হয় আমাক এক শ্ৰেণী মানুহ টাৰ্গেট কৰি লোৱা হৈছে এইটো নহয় আমি হিন্দু মুছলমান আমি আগৰ পৰা একে ভাতৃত্ববোধ হিচাপে আমি একেলগে মিলি আহিছোঁ ময়ো মিলি আহিছোঁ মোৰ লগৰ ল'ৰা হিন্দু আছে আজি এনেকুৱা এক শ্ৰেণী মানুহ টাৰ্গেট কৰি এইটো বিজেপি চৰকাৰৰ এটা পুৰা একেবাৰে ষড়যন্ত্ৰ হয় যে মুছলমান মানুহখিনিক কেনেকুৱা টাৰ্গেট কৰি লোৱা আৰু আমি হিন্দু বেংগলীখিনিক কেনেকুৱা সুৰক্ষিত কৰা হয় সেইখিনি তেওঁলোকে একচুৱেলি তেওঁলোকে আনি আছে বিদেশী মানুহ
আৰু আমাক এনে বিদেশী কৈ পেলাই বিদেশী সজাই পেলাই আমাক শাস্তি দি আছে এইটো বেলেগ কোনো হেৰি নহয় এইটো ষড়যন্ত্ৰ হয় আপোনালোকৰ বৰবিলাৰ ইফালে গ'লে আপোনালোকে দেখা পাব যিখিনি চৰকাৰী মাটিত বহি আছে বেংগলী মানুহখিনি ইয়াৰ পিছত পাৰকুমাৰ গ'লে আপোনালোকে দেখা পাব যিখিনি মানুহ বহি আছে নতুনকৈ সংস্থাপন হোৱা মানুহখিনি সেইখিনি চৰকাৰে দেখা নাপায় ইয়াৰ পিছত আপোনাৰ সোণাপুৰৰ ফালে দেখা পাব নতুন ৰাস্তাৰ ফালে আমাৰ যিটো ৰাস্তা লামি আহিছে কচুতলি সিফালে দেখা পাব গোটেইখিনি মানুহ চৰকাৰী ভূমিত ৰাস্তাৰ মাটি বেদখল কৰি কেৱল মাত্ৰ এটা বিশেষ সম্প্ৰদায় টাৰ্গেট কৰি লৈছে বিজেপি চৰকাৰখনে ইফালে আপোনালোকে বেলটিলাত গ'লে দেখা পাব গোটেইখিনি মানুহ মানে এটা সম্প্ৰদায় টাৰ্গেট কৰি লৈছে কৰি লোৱা হৈ আছে